ষ্টুডেণ্ট আছো মই যাৰা আপোনালোকে চাই আছে টাইম 8 নিখিল বড়ো ছাত্ৰ সন্থা আৰু সেবাৰ মাজত এক বিশেষ ধৰণৰ বৈঠক হৈ যায় যত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মেট্ৰিক পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব হয় অতি সোনকালে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা নিখিল বড়ো ছাত্ৰ সন্থা এপছৰ মাজত এক বিশেষ বৈঠক হয় সেবাৰ অধ্যক্ষ ৰমেশ জৈনক মেট্ৰিক পৰীক্ষা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰা হয় সেবাক 6টা প্ৰস্তাৱ আগবঢ়াইছে এপছুৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে পৰীক্ষা ৰুটিন পৰীক্ষাৰ 20 দিনৰ পূৰ্বে দিয়াৰ দাবী কৰিছে পৰীক্ষা কেন্দ্ৰত ভিৰ কমাবলৈ চেণ্টাৰ বৃদ্ধি কৰাৰ আহ্বান জনাইছে 6টা বিষয়ত পৰীক্ষা পতাৰ পোষকতা কৰিছে সকলো শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ আহ্বান জনোৱা হৈছে সকলো সংগঠনৰ মতামত বিচাৰ কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব সেবাই টাইম 8ৰ দৰ্শকসকলক এইখিনিতে জনাব বিচাৰিছো নিখিল বড়ো ছাত্ৰ সন্থা আৰু এপছৰ মাজত এক বিশেষ ধৰণৰ বৈঠক হয় য'ত উপস্থিত আছিল সেবাৰ অধ্যক্ষ ৰমেশ জৈনক মেট্ৰিক পৰীক্ষা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰা হয় সেবাক 6টা প্ৰস্তাৱ আগবঢ়াইছে এপছুৱে মেট্ৰিক কেণ্ডিডেটসকলৰ বাবে এটি সুখবৰ এয়াই যে অতি শীঘ্ৰেই অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা পৰীক্ষা ৰুটিন পৰীক্ষাৰ 20 দিনৰ পূৰ্বে দিয়া হ'ব আৰু পৰীক্ষা কেন্দ্ৰত ভিৰ কমাবলৈ চেণ্টাৰ বৃদ্ধি কৰাৰ আহ্বান জনাইছে 6টা বিষয়ত পৰীক্ষা পতাৰ পোষকতা কৰা হৈছে সকলো শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ আহ্বান জনোৱা হৈছে এক বিশেষ ধৰণৰ বৈঠক হয় সেবাৰ সৈতে নিখিল বড়ো ছাত্ৰ সন্থা আৰু এপছৰ সৈতে আমাৰ হাতত আছে কিছু মন্তব্য এইখিনিতে আগবঢ়াইছো আৰু আজি সেবাৰ চেয়াৰমেন সন্মানীয় আৰ.চি. জৈন ডাঙৰীয়া নেতৃত্বত সেবা কৰ্তৃপক্ষ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলৰ লগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা বৰ্তমান কোভিড মহামাৰীৰ বাবে এই পৰীক্ষা পিছুৱাব লগা হৈছে আৰু এই পৰীক্ষা আগন্তুক দিনত কোভিড পৰিৱেশ নিৰ্মূল হোৱা লগে লগে কেনেকৈ পাতিব পৰা যায় বা কি পৰ্যায়ত সেই পৰীক্ষাটো পাতিলে আমাৰ ল'ৰা ছোৱালীৰ জীৱন সুৰক্ষিত হ'ব তেওঁলোকৰ ভৱিষ্যত শিক্ষা যি জীৱন সেইটো সুনিশ্চিত হ'ব আৰু আনপিনেদি পৰীক্ষা চলাওঁতে শিক্ষাগুৰুসকলে কেনেকৈ পদক্ষেপ লোৱা উচিত সেই গোটেই বিষয়টো লৈ পেলাই আমি আজি সেবা কৰ্তৃপক্ষক এটা ৰিকমেণ্ডেশ্যন এটা স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ মিটিঙৰ বাবে মাতিছিল আৰু ইয়াত মুঠ আমি 6টা প্ৰস্তাৱ আমি দাঙি ধৰিছোঁ প্ৰথম কথাটো হ'ল যে মেট্ৰিক আৰু হাই মাদ্ৰাছা এই দুইটা পৰীক্ষা অনুষ্ঠিত কৰিবই লাগে সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ যাতে এই পৰীক্ষা অনুষ্ঠিত কৰি পেলাই আমাৰ ল'ৰা ছোৱালীৰ যি শিক্ষাবৰ্ষ তেওঁলোকৰ শিক্ষাৰ যি জীৱন গুণগত যি শিক্ষা বা এই শিক্ষাৰ যি মানদণ্ড এইটো যাতে আগলৈ নিব পাৰে তো পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি আহ্বান আৰু দাবী জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে পৰীক্ষা ৰুটিন যিদিনাখন দিব সেই পৰীক্ষা দিয়া দিনৰ 20 দিন আগত যাতে ৰুটিনটো মানে ডিক্লেয়াৰ কৰা হয় কাৰণ তেওঁলোকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে বা বৰ্তমান তেওঁলোকে নিজ ঘৰত কোভিড এই পৰিৱেশত তেওঁলোকে যদিও পৰি আছে তো কিছুমান বিষয়বিলাকৰ ওপৰত তেওঁলোকে প্ৰিপেয়াৰ কৰিবলৈ সময় পাব 3 নম্বৰ কথা আমি লিখিছোঁ যে এই কোভিড পৰিৱেশত পাৰ্টিকুলাৰ যি চেণ্টাৰ সেই চেণ্টাৰবিলাকত 300 400 500কৈ যিহেতু ছাত্ৰ ছাত্ৰী আগতে মানে পৰীক্ষা তেওঁলোকে দিবলৈ গৈছিল বা চেণ্টাৰটোত মানে তেনেকুৱা ল'ৰা ছোৱালী থাকেই তো আমি কোভিড এই পৰিৱেশটো চাই ক্ৰাউডনেছটো কমিবৰ কাৰণে ভিৰটো কমিবৰ কাৰণে ওচৰ পাজৰৰ যিখিনি ফিডাৰ স্কুল বা অক্সিলাৰী চেণ্টাৰ
মূল চেণ্টাৰৰ লগত ওচৰৰ যিবিলাক বিদ্যালয় আছে এইবিলাকক একেলগে ৰাখিবৰ কাৰণে বা সেই বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক যাতে ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই কোভিড প্ৰট'কল বা SOP মেইনটেইন কৰি পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰে তাৰ কাৰণে আমি এই কথাটো আমি উল্লেখ কৰিছোঁ। 4 নম্বৰ কথা যোনটো মূল বিষয় সেই বিষয়টো হ'ল যে দুটা অপশ্যন আমি ৰাখিছোঁ যোনটো পৰীক্ষা ছাবজেক্টৰ বিষয়ৰ ওপৰত। এটাটো হ'ল যে 6টা যি ছাবজেক্ট আছে সকলো ছাবজেক্টৰ পৰীক্ষা হ'ব লাগে, কিন্তু এইটো 50 নম্বৰৰ মুঠ 300 মানে নম্বৰৰ হ'ব, সেইটো আমি উল্লেখ কৰিছোঁ। নাইবা যে 100 মাৰ্কছৰ 4টা ছাবজেক্ট পৰীক্ষা পাতিব লাগে আৰু এই ক্ষেত্ৰত ইংলিছ আৰু MIL কম্পালচৰি কৰি পেলাই এনি 2 ছাবজেক্ট যিকোনো দুটা বিষয় ছাত্ৰ ছাত্ৰীয়ে যোনটো ভাল পায় বা যোনটো তেওঁলোকে চইচ কৰে সেই হিচাপে তেওঁলোকে মানে ল'ব পাৰিব। ইয়াত আকৌ মই ক্লিয়াৰ কৰিছোঁ যে সকলো 6টা ছাবজেক্ট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু এই ক্ষেত্ৰত 50 নম্বৰ হ'ব লাগে, মুঠ 6টা ছাবজেক্টত 300 হ'ব, এইটো প্ৰস্তাৱ আমি দিছোঁ। আৰু যদি এইটো নহয় তেতিয়াহ'লে আমি ৰাখিছোঁ যে 400 মাৰ্কছৰ 4টা ছাবজেক্টৰ পৰীক্ষা হ'ব, MIL আৰু ইংলিছ কম্পালচৰি হ'ব আৰু যিকোনো দুটা বিষয় ছাত্ৰ ছাত্ৰীয়ে নিজে চিলেকশ্যন কৰিব। আৰু 5 নম্বৰত আমি ঠিক কৰিছোঁ যদি 100 মাৰ্কছৰ পৰীক্ষা পতা যায় তেতিয়াহ'লে মাল্টিপল চইচ 20 নম্বৰত ৰাখিব পৰা যায় নেকি সেই প্ৰস্তাৱো আমি ৰাখিছোঁ। আৰু 6 নম্বৰত আমি উল্লেখ কৰিছোঁ যে কোভিড যোনটো প্ৰট'কল বা SOP এইটো ছাত্ৰ ছাত্ৰী যোনটো এক্সাম চেণ্টাৰ আৰু শিক্ষাগুৰুসকলে যাতে ষ্ট্ৰিক্টলি ফ'ল' কৰে তাৰ কাৰণে সজাগতা বৃদ্ধি কৰিব লাগে, ল'ৰা ছোৱালীক সজাগ কৰিব লাগে, গাৰ্জেনক সজাগ কৰিব লাগে আৰু সেই ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত হয়, সুৰক্ষিত হয় তাৰ কাৰণে সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগে।